গাইজ আমি মাজুলীলৈ গৈ আছোঁ আৰু মাজুলীলৈ মানে কাইলৈ যাম। কাইলৈ 8 তাৰিখ হয় আৰু 7টা মানত আমি যাম, ইয়াৰ পৰা ওলাম আৰু তাত 1টা মানত পাম বুলি কৈছে আৰু তো গৈ আছোঁ। এইটো মোৰ ছেকেণ্ড লং জাৰ্ণি হয়। আমাৰ লগত আমি গাড়ী ভাড়া কৰিছোঁ আৰু 3 দিনৰ কাৰণে। আমাৰ লগত মামাও যাব। তাৰ পৰা ফেৰী চেৰী কাৰোবাৰ নাই আৰু ডাইৰেক্ট আমি লখিমপুৰ হৈছিলে যাম। এতিয়া সেইটোৱে প্ৰথম কথাটো এইটোৱে কৈ থ'লোঁ। আকৌ কাইলৈ পুৱাই ব্লগ কৰাটো মোৰ কাৰণে ইম্পচিবল হ'ব, কিন্তু 7টা বজাতে এই ব্লগ কৰিবতো নোৱাৰিম ভালকৈ। সেইকাৰণে এইটোৱে কৈ থ'লোঁ যে আমি মাজুলীলৈ গৈ আছোঁ আৰু কোন আছে কি সেইবোৰ কথা মোৰ মায়ে মাত্ৰ ক'ব। শুনকচোন মাৰ মুখেদি। গৰম বন্ধত পেহী ঘৰৰ পৰা অকণ ফুৰি আহোঁ মাজুলী। হেল্ল' গাইজ, এতিয়া ইয়াতে বহি আছোঁ। গাড়ীখন অহা নাই, 7টা বাজিলে আৰু এই বেগ চেগ এতিয়া ভাত পানীও খালোঁ। এতিয়া জানো কেতিয়া গাড়ী আহে, গাড়ী আহিলে আমি যাম আৰু তেতিয়া আপোনালোকক ভালকৈ দেখাই আছোঁ। গাড়ীত বহোঁতে কৰা ভিডিঅ' আৰু এয়া দেখাই দিছোঁ। আৰু মই কৈছিলোঁ যে আমি মামাকো লৈ যাম বুলি, এয়া মামাহঁতৰ ঘৰলৈ গৈ আছোঁ। আৰু মামাক লোৱাৰ পিছত আৰু ভিডিঅ' নকৰিলোঁ। তাৰপৰা এয়া নাৰায়ণপুৰমান পাইছোঁহি আৰু অকণমান ডাৱৰ আৰু বৰষুণ দি আছিলে, তো চাই থাকক ভিডিঅ'টো। এয়া পেহী আইতাৰ নাতি নিয়েকৰ বাৰ্থডে আছিলে আজি। আমি অহাৰ লগে লগে সিও কেক কাটিছে, তো কেক কটাৰ কিছু দৃশ্য।